নমস্কাৰ, আজি 23 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ লগতে অসমৰ উপ নিৰ্বাচনৰ 5খন সমষ্টিৰ ভোট গণনা হ'ব। কোনে মাৰিব শেষ সাক্ষী? আজি প্ৰত্যেকটো সময়তে আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ নামি প্ৰচণ্ড শীতৰ আশংকা। আগন্তুক 5 দিনলৈ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা। পেলেষ্টাইনৰ লোকে ইজৰাইলৰ এজন পণবন্দীক মুকলি কৰি দিলে লাভ কৰিব 38 কোটি টকা। এইবাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৰিছে এই ঘোষণা। নগাঁও জিলাৰ লাওখোৱাত পিতৃ মাতৃ কন্যাসহ 4জনকৈ লোকক ডিঙি কাটি হত্যা কৰিছে দুৰ্বৃত্তই। বৰ্তমানে উদ্ধাৰ হোৱা নাই চতুৰ্থটো মৃতদেহৰ পৰিচয়। বুধবাৰে ঘৰখনৰ বৰ জীয়ৰীৰ বিবাহ আছিল। বিবাহ অনুষ্ঠানৰ পূৰ্বেই সংঘটিত হৈছে এই ঘটনা, আৰু এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিদৰে সংঘটিত হ'ল এই ঘটনা, তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। হত্যাৰ বলি হৈছে ঘনুদৰ চৰকাৰ, সোনুদৰ চৰকাৰ, জয়া স্মৃতি চৰকাৰ। বৰ্তমানে উদ্ধাৰ হোৱা নাই চতুৰ্থটো মৃতদেহৰ পৰিচয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। ভাষণ দিবলৈ নহয়, কলা ধন বিলাবৰ বাবেহে ঝাৰখণ্ডত গৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমেৰিকাৰ আদালতে উৎকোচৰ কেলেংকাৰীত অভিযুক্ত কৰা গৌতম আদানী কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। ভূপেন কুমাৰ বৰাই গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ভূপেন কুমাৰ বৰাই গৌতম আদানীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। এই কেলেংকাৰীত অভিযুক্ত গৌতম আদানী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোপন সম্পৰ্ক থকা বুলি দাবী কৰি যুটীয়া সংসদীয় কমিটিৰ দ্বাৰা তদন্তৰ দাবী জনাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে গৌতম আদানীক 2000 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত কৰিছে। উচ্চতম ন্যায়ালয়েও গৌতম আদানীৰ বিৰুদ্ধে তদন্ত নিৰ্দেশনা দিছে। কিন্তু মুকলি আকাশৰ তলত আছে গৌতম আদানী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবেই আদানীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা নাই। আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা আৰু ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌতম আদানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, কিয়নো আদানী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু। সৌৰ প্ৰকল্পৰ দ্বাৰা উৎপাদিত বিদ্যুৎ ক্ৰয়ৰ বাবে চৰকাৰক মেনেজ কৰিবলৈ গৌতম আদানীয়ে ৰাজ্যিক বিষয়াসকলক 2000 কোটি টকাৰ উৎকোচ দিছিল বুলি উল্লেখ কৰি ভূপেন কুমাৰ বৰাই কয়, আদানীৰে প্ৰত্যক্ষ লেনদেন থকা বুলি আদালতত তথ্য থকা বুলি কোৱা হৈছে। কিন্তু এতিয়ালৈকে আদানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আদানীৰ টকাৰে বিজেপিয়ে ৰাজ্যসমূহত চৰকাৰ ভঙা পতা কৰে, বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত সেই টকা খৰচ কৰে। গৌতম আদানীৰ উৎকোচ কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ তথা দেশৰ সবাতোকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। এইগৰাকী মুখ্যমন্ত্ৰীৰ গৌতম আদানীৰ সহযোগী কোম্পানী আজুৰ পাৱাৰৰ সৈতে সম্পৰ্ক আছে। কোম্পানীৰ আঁৰৰ মানুহজন গৌতম আদানী। অসমত আজুৰ গ্ৰুপে 90 মেগাৱাট সৌৰ শক্তি প্ৰকল্প আৰম্ভ কৰিছে। লক্ষণীয় বিষয় যে পূৰ্বতেই আদানী গ্ৰুপৰ পৰা 1 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বাবদ 25 লাখ টকা ঘোষ দিয়াৰ ঘটনা পোহৰলৈ আহিছিল। আনহাতে 2022 চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী অসমলৈ আহিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল। ইয়াৰ পাছত 2022 চনৰ জুলাই মাহত আজুৰ গ্ৰুপে অসমত 90 মেগাৱাট সৌৰ শক্তি প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল। অসম চৰকাৰে আদানী গ্ৰীণ আৰু আজুৰ গ্ৰুপৰে চুক্তি কৰিছিল। চুক্তি অনুসৰি 25 বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সৌৰ শক্তি ক্ৰয় কৰিব। অৰ্থাৎ অসমৰ ৰাইজে 25 বছৰৰ বাবে আদানীৰ পৰা অধিকৃত মূল্যত সৌৰ শক্তি ক্ৰয় কৰিব লাগিব। মহাৰাষ্ট্ৰৰ সাৰ কাৰখানাত বিস্ফোৰণ, বিষাক্ত এমোনিয়া গেছৰ বাবে প্ৰাণ গৈছে 3জনকৈ লোকৰ। মহাৰাষ্ট্ৰৰ হাংলি জিলাৰ সাৰ কাৰখানাত সংঘটিত হৈছে ভয়ানক বিস্ফোৰণ। এই বিস্ফোৰণত নিৰ্গত হোৱা এমোনিয়াম গেছৰ বাবে 2গৰাকীকৈ মহিলাকে ধৰি মুঠ 3জনকৈ ব্যক্তিৰ মৃত্যু হৈছে।
9জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মৃত্যু হোৱা মহিলা দুগৰাকী শ্ৰমিক হোৱাৰ বিপৰীতে তৃতীয়গৰাকী আছিল উদ্যোগটোত কৰ্মৰত নিৰাপত্তাৰক্ষী। আজি ঘোষণা কৰা হ'ব অসমৰ উপ নিৰ্বাচনৰ ফলাফল। নিৰ্ধাৰণ হ'ব 5 বিধানসভা সমষ্টিৰ 34জনকৈ প্ৰাৰ্থীৰ ভাগ্য। আজি 8 বজাৰ পৰা আৰম্ভ হ'বলগীয়া 5খন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনালৈ ব্যাপক জল্পনা কল্পনাৰ সৃষ্টি হৈছে। মুঠ 34 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা 5খন সমষ্টিৰ পৰা মাত্ৰ 5 গৰাকী জয়ী নিৰ্বাচিত হ'ব। এই ভোট গণনা বঙাইগাঁও, চিডলি, বিহালী, চামগুৰি আৰু ধলাই সমষ্টিৰ হ'ব। বঙাইগাঁও সমষ্টিত মূল যুঁজ এজিপিৰ দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাৰ মাজত হ'ব। চিডলি সমষ্টিত UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু BPFৰ শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত, আৰু বিহালী সমষ্টিত বিজেপিৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত হ'ব। চামগুৰিত বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ তানজিল হুছেইনৰ মাজত আকৰ্ষণীয় প্ৰতিদ্বন্দ্বিতা দেখা যাব। ধলাই সমষ্টিত বিজেপিৰ নিহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজত হ'ব মূল যুঁজ। অভিনেতা শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হৈছে অধিবক্তা। বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন অধিবক্তাক। ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ এজন অধিবক্তাই শ্বাহৰুখ খান আৰু তেওঁৰ পুত্ৰ আৰিয়ান খানৰ গতিবিধি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছিল বুলি মুম্বাই আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে কয় যে অভিযুক্ত ফৈজান খানে পৰিয়ালটোৰ নিৰাপত্তা আৰু অৱস্থানৰ সৈতে জড়িত সম্পূৰ্ণ অনলাইন অনুসন্ধান চলোৱাৰ প্ৰমাণ পোৱা গৈছে। জানিব পৰা মতে মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানালৈ যোৱা 7 নৱেম্বৰত এটা ফোন আহিছিল। সেই ফোন কলত শ্বাহৰুখ খানক হত্যা কৰাৰ ভাবুকি দিয়াৰ লগতে 50 লাখ টকাৰ দাবী কৰিছিল অধিবক্তা ফৈজান খানে। আৰক্ষীয়ে জনোৱা মতে ফৈজানে শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে স্পৰ্শকাতৰ তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিল। অৱশ্যে ধৃত অধিবক্তাগৰাকীয়ে ভাবুকি দিয়াৰ কথাটো অস্বীকাৰ কৰি তেওঁৰ ফোনটো চুৰি হোৱা বুলি জনাইছে আৰক্ষী। অসমত নিবনুৱাৰ হাৰ বৃদ্ধিৰ উদ্বেগজনক ছবি প্ৰকাশ পাইছে। দেশৰ নিবনুৱাৰ সংখ্যা বৃদ্ধিত 4 নম্বৰত অসমৰ স্থান। অসমে নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথম 5খন ৰাজ্যৰ ভিতৰত স্থান পাইছে। অসমত নগৰ অঞ্চলত ব্যাপক হাৰত কাম বিচাৰি কাম নোপোৱা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ 5খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্তৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা সততে ৰাজহুৱা সভাবোৰত আওৰাই থাকে। কিন্তু বাস্তৱ ক্ষেত্ৰত অসমে অন্য দিশতহে দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত স্থান লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সমীক্ষা মতে অসমে নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথম 5খন ৰাজ্যৰ ভিতৰত স্থান পাইছে। অসমত নগৰ অঞ্চলত ব্যাপক হাৰত কাম বিচাৰি কাম নোপোৱা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত তেওঁৰ কাৰ্যকালত 1 লাখ নিযুক্তি দিয়া আৰু হিতাধিকাৰী সৃষ্টিৰ অভিলেখ ৰচনা কৰা বুলি দাবী কৰাৰ বিপৰীতে তেওঁৰ কাৰ্যকালতে অসমে নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত ৰেকৰ্ড সৃষ্টি কৰিছে। নিবনুৱা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অৱ ষ্টেটিষ্টিকেল এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনৰ 18 নৱেম্বৰৰ এখন প্ৰতিবেদনে অসমৰ নিবনুৱা সন্দৰ্ভত এক উদ্বেগজনক ছবি দাঙি ধৰিছে। প্ৰতিবেদন অনুসৰি অসমৰ নগৰ অঞ্চলৰ 15 পৰা 29 বছৰ বয়সৰ মহিলা নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে 4ৰ্থ। আনহাতে পুৰুষ নিবনুৱাৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে অসম 4ৰ্থ। উল্লেখযোগ্য যে কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰালয়ে প্ৰতি 3 মাহৰ মূৰে মূৰে পিৰিয়ডিক লেবাৰ ফ্ৰম ছাৰ্ভেৰ প্ৰতিবেদন প্ৰকাশ কৰে। নগৰ অঞ্চলৰ নিবনুৱাৰ হাৰ প্ৰকাশ কৰি যোৱা জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ PLF জৰীপ 18 নৱেম্বৰত প্ৰকাশ কৰিছে।